জয়গড় অসামৰিক চিকিৎসালয়ৰ পৰা 25 তাৰিখে এটা ল'ৰা শিশু জন্ম হৈছিলে। ল'ৰাটোৰ সাপেখাতি অঞ্চলৰ এটা পৰিয়ালে ল'ৰাটো ইয়াৰ পৰা কিনি লৈ গৈছে বুলি আমি গম পালোঁ। গম পাই পেলাই শিৱসাগৰ থানা, জয়সাগৰ আৰক্ষী চকী আৰু শিশু কল্যাণ অফিচৰ যৌথ সহযোগত আমি সাপেখাতিৰ পৰা কালি কেঁচুৱাটো উদ্ধাৰ কৰিব পাৰিছোঁ। ল'ৰাটো সাবিত্ৰী গগৈ চাংমাই ঘৰৰ আৰু ফুনু ৰঞ্জন চাংমাই ঘৰৰ পৰা আমি উদ্ধাৰ কৰিছোঁ। উদ্ধাৰ কৰি আমি তাক যিটো আমাৰ আছে চেণ্টাৰ, তালৈ প্ৰেৰণ কৰিছোঁ। এই কাৰ্যটোত মানে আমি 5 গৰাকী আশা কৰ্মীৰ ভিতৰত 2 গৰাকী আশা কৰ্মী আমি আটক কৰিবলৈ সক্ষম হৈছোঁ আৰু 3 গৰাকী আমি আশাবাদী আজিৰ ভিতৰত আমি তেখেতলোকক আটক কৰিব পাৰিম। জয়সাগৰ আৰক্ষী চকীয়ে আশাগৰাকী যিগৰাকীয়ে পইচাৰ লেনদেনত প্ৰথম প্ৰেগনেণ্ট হৈ থকাৰ পৰা তেখেতে সহযোগ কৰিছিলে পৰিয়ালটোৰ লগত কেঁচিয়াটো যেতিয়া দিছিল আমি গম পাইছিলোঁ। ইগৰাকী আশাই আমাক কৈছিলে, ফোন নাম্বাৰ এটা দিয়া আছিলে। কেঁচুৱাটোৰ আইতাকৰ হাতৰ পৰা আমি ফোন নাম্বাৰটো লৈছিলোঁ। আশাগৰাকী লৈ পেলাই আমি কালি যৌথভাৱে সেই সাপেখাতি এটা ভিতৰুৱা অঞ্চলৰ পৰা কেঁচুৱাটো উদ্ধাৰ কৰিছোঁ। আশাগৰাকী শিৱসাগৰৰ মনোৱাৰা বেগম হ'ল হাতীকোষ অঞ্চলৰ তাৰ আশা কৰ্মী আৰু ইগৰাকী হ'ল ৰেশ্মা তাঁতী, তেখেত হ'ল নাজিৰাৰ আৰু ইগৰাকী আমি তাৰে হয়, নাজিৰাৰে হয়। কিমান টকাৰ মানে আমি আগতে তেওঁলোকে কোৱা মতে আমাক ৭৫,০০০ বুলি কৈছিলে, কিন্তু কালি পৰিয়ালটোৱে কোৱা মতে আমাক ২৫,০০০ বিক্ৰী হ'ল। কিন্তু সেই ২৫,০০০ নহয়, প্ৰতিগৰাকী আশাই এটা অংশ পাইছিলে, বেলেগ অংশ পাইছিলে। পৰিয়ালটো ২৫,০০০, তেখেতৰ নবৌৱেকৰ হাতত ২৫,০০০ টকা এটা দিয়া বুলি আমাক সদৰি কৰিছে। হয়, এই পৰিয়ালটো আমাৰ তদন্ত হ'ব, আৰক্ষী আমাৰ ওপৰৰ পৰা তদন্ত হ'ব। হয়, আমাৰ ওচৰত আমাৰ হাতীকোষৰ যিগৰাকী আশা কৰ্মী আমি মনোৱাৰা বেগম প্ৰথমতে তেখেতলোকক আটক কৰিছিলে। তেখেতে আমাক এটা কথা স্পষ্ট কৰি দিছিলে যে অবিবাহিত ছোৱালী এইটো প্ৰথম কেছ, কিন্তু বিবাহ হোৱা সৰু ছোৱালীৰ এনেকুৱা কেছ বহুত আছে। তেখেতে নিজেই কৰিছে এই কথাটো অকমান হোৱাৰ পাছত এই কথাটো আমি তদন্ত আগবঢ়াই ভাল হ'ব। নাবালিক ছোৱালীৰ তেখেতে কেঁচুৱা জন্ম হোৱাৰো তেখেতৰ কৰিছে, তথ্য তেখেতৰ হাতত আছে। হয়, 25 জুনত তেখেতলোকে কেঁচুৱাটোক ডিচাৰ্জ কৰা নাছিলে। হস্পিটেলৰ পৰা পলাই আহি হস্পিটেলৰ ফ্ৰণ্টৰ পৰা তেখেতলোকে এখন গাড়ীত তুলি লৈ গুচি গৈছিলে। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা নিয়ম মতে, কাৰাৰ নিয়ম মতে সন্তান তুলি ল'ব পাৰে। সেই ক্ষেত্ৰত আমি অৰ্ফেন এবাণ্ডনাৰ্ছ ভেণ্ডাৰ যিবিলাক শিশু আছে, শিশুসকলক আমাৰ কালি একচুৱেলি আমি ঘটনাটোৰ কথা গম পাইছিলোঁ 23 তাৰিখে। 23 তাৰিখে এনেকুৱা একচুৱেলি ঘটনা হোৱা নাছিলে বিক্ৰী কৰা সম্পৰ্কত। আমি ছুপাৰিনটেণ্ডেণ্ট জয়সাগৰ চিভিল হস্পিটেলৰ পৰা এটা ফোন পাইছিলে চাইল্ড ৱেলফেয়াৰ কমিটিত যে এগৰাকী অবিবাহিত মানসিকভাৱে অস্থিৰ যুৱতীয়ে এটা পুত্ৰ সন্তান জন্ম দিছে আৰু পুত্ৰ সন্তানটি মানে তেওঁলোকে বিক্ৰী কৰা এটা অভিপ্ৰায় আছে বুলি তেনেকুৱা এটা খবৰ পাইছিলোঁ। সেই একৰ্ডিংলি আমি জয়সাগৰ চিভিল হস্পিটেলত প্ৰসূতি মাতৃগৰাকী আৰু তেওঁৰ মাতৃ আৰু তাতে আমি লগ পাইছিলোঁ প্ৰসূতিগৰাকীৰ ককায়েক আৰু বৌয়েকক 2টা সন্তানৰ সৈতে। তেওঁলোকক আমি কৈছিলোঁ যে যিহেতুকে তেওঁ এগৰাকী অবিবাহিত মহিলা যিহেতুকে প্ৰেগনেণ্ট হৈছে, এই ক্ষেত্ৰত কালপিত কোন, সেই কালপিত সম্পৰ্কে তেওঁলোকে একো খবৰ জনোৱা নাছিলে বা জনা নাছিলে বুলি
তেওঁলোকে কৈছিলে যে ছোৱালীজনী প্ৰেগনেণ্ট হোৱাৰ পিছতহে তেওঁলোকে গম পাইছে, গতিকে সেই সম্পৰ্কে তেওঁলোকে একো জনোৱা নাছিলে। যিহেতুকে অবিবাহিত এগৰাকী মহিলাই এটা সন্তান জন্ম দিছে, পুত্ৰ সন্তান জন্ম দিছে, গতিকে কেঁচুৱাটো ৰাখিব কি নাৰাখিব তেনেকে আমি সুধিছিলো। কাৰণ আমাৰ বিভাগৰ অধীনত চেণ্ট্ৰেল এডপশ্যন ৰিচৰ্চ অথৰিটিৰ অধীনত আমাৰ যিসকল নিসন্তান ব্যক্তি আছে তেওঁলোকে সাধাৰণতে নিসন্তান ব্যক্তিসকলে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা নিয়ম মতে, কাৰাৰ নিয়ম মতে সন্তান তুলি ল'ব পাৰে। আৰু সেই ক্ষেত্ৰত আমি অৰফেন, এবাণ্ডন আৰু চাৰেণ্ডাৰ যিবিলাক শিশু আছে, শিশুসকলক আমাৰ মানে আইনৰ অধীনত আমি সেই শিশুসকলক এডপশ্যন কৰাই দিওঁ। আৰু তেনেদৰে আমি সেই শিশুটো যদি তেওঁলোকে ৰাখিবলৈ ইচ্ছুক নহয়, তেতিয়াহ'লে তেওঁলোকে আমাৰ গভৰ্ণমেণ্টক চাৰেণ্ডাৰ কৰি দিয়ক। চাৰেণ্ডাৰ কৰাৰ পিছত আমি বাকী যি ফৰ্মেলিটিজ আছে সেই ফৰ্মেলিটিজ আমি কৰিম বুলি কৈছিলোঁ। যিহেতুকে চাৰেণ্ডাৰ প্ৰচেছটো আমি জোৰ জবৰদস্তি কৰিব নোৱাৰি, ইচ্ছা অনুসৰি চাৰেণ্ডাৰ কৰে, গতিকে আমি বেছি বল প্ৰয়োগ কৰা নাছিলোঁ। খালি আমি জাষ্ট তেওঁলোকক ৰিকুৱেষ্ট কৰিছিলোঁ যে চাৰেণ্ডাৰ কৰি দিয়ক। আৰু তেওঁলোকে আমাৰ কথা একেচাটতে নুই কৰিছিলে যে তেওঁলোকে কেঁচুৱাটো ৰাখিব আৰু কেঁচুৱাটো সেইগৰাকী মাতৃয়ে বা তেওঁৰ আইতাকে তুলি তালি ডাঙৰ দীঘল কৰিব। তেতিয়া আমি কৈছিলো যে যদি বাই চান্স আপোনালোকে কেঁচুৱাটো বিক্ৰী কৰাৰ কথা চিন্তা কৰিছে, সেই তেনেকুৱা কথা নাভাবিব, কাৰণ এইটো এটা সম্পূৰ্ণ বেআইনী কথা আৰু নীতি বিৰুদ্ধ, আৰু ইয়াৰ ক্ষেত্ৰত শাস্তি বিহা আছে, 1 বছৰ 1 লাখ টকা জৰিমনা, 2 বছৰ পৰ্যন্ত জেল হ'ব পাৰে। সেইখিনি আমি কৈ থৈ আহিছিলো। তাৰপিছত তেওঁলোকক কৈছিলো যে যেতিয়া কেঁচুৱাটো ৰিলিজ হ'ব, যিহেতু চিজাৰিয়ান এটা অপাৰেশ্যন হৈছিলে, কেঁচুৱাটো ৰিলিজ হোৱাৰ পিছত এটলিষ্ট আমাৰ তাতে আহি চাইল্ড ৱেলফেয়াৰ কমিটি আহি যাতে কেঁচুৱাটো এটা প্ৰডাকশ্যন এটা হয়। আৰু তেনেদৰে যোৱা কথা গ'ল। আমি তেওঁলোকৰ কোনো সম্ভেদ পোৱা নাছিলো, কাৰণ তেওঁলোকে ইঠাইৰ পৰা সিঠাইলৈ ঘৰ চেঞ্জ কৰি থাকে। কালি পৰহি দিনা আমাৰ চাইল্ড ৱেলফেয়াৰ কমিটিৰ সদস্য এগৰাকীয়ে গম পালে যে কেঁচুৱাটো বিক্ৰী হৈ গৈছে। সেই বিক্ৰী হোৱাৰ পাছতে আমি কালি গম পালো যে তেওঁৰ প্ৰসূতিগৰাকী পিতৃয়ে জয়সাগৰ চাৰিআলিত এখন দোকানত কাম কৰে। সেই দোকানখনলৈ গলো। তেওঁ প্ৰথমতে পোৱা নাছিলো, বহুত বিচাৰ খোচাৰ কৰি পাছত পোৱা গ'ল। পোৱাৰ পাছত তেওঁক সুধিলো যে তেওঁৰ গোটেই ডিটেইলছখিনি সুধিলো, তেওঁৰ ঘৰ ক'ত, কি হয়। তাৰপিছতে তেওঁ ছোৱালী ঘৰত কোন কোন আছে, তাতে ক'লে যে ছোৱালী এজনী আছে। কেঁচুৱাটোৰ কথা আমি ডাইৰেক্টলি সুধিলো। কেঁচুৱাটোৰ কথা ডাইৰেক্টলি সোধাৰ পিছত তেওঁ ক'লে যে কেঁচুৱাটো ক'ত আছে তেওঁ নাজানে, কিন্তু বোৱাৰীয়েকে তেওঁক 5,000 টকা এটা দিছিলে, যিটো তেওঁ গ্ৰহণ নকৰিলে। আৰু কেঁচুৱাটো ক'ত আছে পিছত অলপ বেছিকে সোধা পিছত ক'লে যে কেঁচুৱাটো সম্ভৱ বিক্ৰী কৰিলে বুলি তেনেকে ক'লে। পিছত বিক্ৰী কৰিলে বুলি হৈ কাঢ়িলে। হৈ কৰাৰ পিছত পুতেক বোৱাৰীয়ে ক'ত আছে তেনেকে সোধাত তেওঁ ক'লে যে হাতীকোষতে থাকে। হাতীকোষৰ সেই তাতে গ'লো। তেওঁলোকে পুতেক বোৱাৰীয়েকে প্ৰথমতে মানি লোৱা নাছিলে, কেঁচুৱাৰ ক্ষেত্ৰত বিক্ৰীৰ ক্ষেত্ৰত একোৱে তেওঁলোকে নাজানো বুলি কৈছে। যি কৰিছে তেওঁ শাহুৱেকেহে কৰিছে বুলি ক'লে। কিন্তু পিছত আমি কথাটো আৰক্ষী বিভাগক অৱগত কৰিলো, আৰু আৰক্ষীও তাতে গ'ল। তাতে যোৱাৰ পিছতে তেওঁলোকৰ পুতেক বোৱাৰীয়েক সহিতে আৰু এগৰাকী আশাকৰ্মীক আটক কৰি লৈ আহিলে জয়সাগৰ আউটপোষ্টলৈ। আটক কৰি অনাৰ পিছত আমি সন্ধিয়া সময়ত আমাৰ ফালৰ পৰা এখন এজাহাৰ তাতে দাখিল কৰা হ'ল, যাতে এই যিটো কেঁচুৱা এটা বিক্ৰী হৈছে, অৰ্থাৎ মানৱ সৰবৰাহ হৈছে, সেই সৰবৰাহৰ লগত জড়িত ব্যৱস্থাটোত যিসকল ব্যক্তি প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে জড়িত হৈ আছে, গতিকে সেইসকলক আইনৰ আওতাত আমি শাস্তি দিয়ক যাতে, আৰু কেঁচুৱাটো উদ্ধাৰ কৰক, তাকে উদ্দেশ্য কৰি এখন এজাহাৰ দাখিল কৰা হ'ল। আৰু এজাহাৰ মৰ্মে বৰ্তমান সময়লৈকে 2গৰাকী আশাকৰ্মীৰ সৈতে 3গৰাকী মহিলা, প্ৰসূতি মাতৃগৰাকী, প্ৰসূতি মাতৃ আৰু বৌয়েকক আটক কৰি ৰখা হৈছে। আৰু আৰক্ষী বিভাগৰ পৰা গম পোৱা মতে তদন্ত চলি আছে। আৰু আশাবাদী আমি যে খুব কম সময়ৰ ভিতৰতে এই শিশুটো, যিটো নৱজাত শিশুটো উদ্ধাৰ কৰিবলৈ আৰক্ষী বিভাগ সক্ষম হ'ব।